নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। ভণ্ড অনুৰাগী, এইটো নতুন এটা শব্দ শুনিছোঁ দেই। ভণ্ড সাধু শুনিছোঁ, ভণ্ড বাবা শুনিছোঁ। এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ব বিচাৰিছে যে জুবিনৰ ভণ্ড অনুৰাগী। তো ভণ্ডামি দৰাচলতে কোনে কৰি আছে? যোৱা কেইবাটা বছৰ ধৰি জুবিন গাৰ্গৰ লগত অনুৰাগীৰ এটা যে ভাওনা দেখুৱাই কিছুমানে যে ভণ্ডামি কৰি আছিলে, আৰু শেহতীয়াকৈ তেওঁ ছিংগাপুৰত যি ঘটনাটো হ'ল তাৰ লগত যিবিলাক আছে, আৰু এই মুহূৰ্তলৈকে শাসকীয় দল তাৰ ব্যৱস্থাই যি কৰি আছে, ভণ্ডামি কোনে কৰি আছে? মই মাজত এটা ভিডিঅ'ত কৈছিলোঁ দেই যে মানে আমি সঁচাকৈ অনুৰাগী নেকি জুবিনৰ? এইটো চাগে মুখ্যমন্ত্ৰী নহ'লেও, মুখ্যমন্ত্ৰী চাইছে, মুখ্যমন্ত্ৰী এতিয়া মোক ফ'ল' কৰি আছে। আগত মুখ্যমন্ত্ৰী চেলা চামুণ্ডাকেইটা ফ'ল' কৰিছিল, এতিয়া তেখেতো ফ'ল' কৰি আছে। কাৰণ মই যি ধৰণে স্পষ্টকৈ খাৰাংখাজ কথা পাতোঁ, কোনো পতা নাই, কোনো নাপাতে, মই ডাঠি ক'ব পাৰোঁ। চিধা চিধি কথাটো হ'ল, আজিৰ দিনটোত মানে ড্ৰাই ডে ঘোষণা কৰা হৈছে। মোৰ কথাটো হ'ল যে যেতিয়া জুবিনৰ মৃত্যুৰ সংবাদটো আহিলে আমাৰ ওচৰলৈ, সেই মুহূৰ্তৰ পৰা ড্ৰাই ডে কিয় ঘোষণা কৰা হোৱা নাই? কিয় ঘোষণা কৰা নাই? এইটো কি ধৰণৰ ব্যৱসায় চলি আছে, কি ধৰণৰ ট্ৰেঞ্জেকশ্যন হৈ আছে? আৰু জুবিনৰ যি অনুৰাগী, তাহাঁতি সঁচাকৈ যদি ভণ্ড হোৱা হ'লে কিন্তু জুবিনৰ মৃত্যুৰ সংবাদ পোৱা মাত্ৰই অসমৰ বিভিন্ন চহৰত আৰু বিশেষকৈ এই যে বিজেপি দলৰ নেতা, পালি নেতা, মন্ত্ৰী, মহামন্ত্ৰীবিলাক আছে নহয়, তেওঁলোকৰ ঘৰত জুই লগাই দিলে হয়। যদি ভণ্ড বুলি ক'ব বিচাৰিছে, গোটেই অসমত চুৰ হৈ যোৱাৰ কথা, বহুত উচ্ছৃংখল এটা পৰিস্থিতি হ'লেহেঁতেন, কিন্তু একো হোৱা নাই। তো গতিকে তাৰ প্ৰতি সন্মান ৰাখি আপুনি ভণ্ডামি কোনে কৰি আছে আমি দেখি পাইছোঁ। আৰু মই আপোনাক ইয়াৰ আগতে কৈছোঁ, এতিয়া আকৌ কৈ আছোঁ যে এইটো ৰেকৰ্ডেড বস্তু, যে মই প্ৰথম যে কৈছিলোঁ যে ছুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছৰ তত্বাৱধানত এই গোটেই এনকুৱাৰীটো হ'ব লাগে। এই মুহূৰ্তলৈকে আছু, AJYCP, অসম সাহিত্য সভা, যিকেইটা চৰকাৰৰ বিটিম, চিধা চিধি কথা বিটিম, তাহাঁতি এই মুহূৰ্তলৈকে কোনো ধৰণৰ এনকুৱাৰীৰ দাবী কেলে কৰা নাই? কিয় দাবী কৰা নাই? আৰু মই যোনটো দাবী কৰিছিলোঁ, এই দাবীটোৰ কিন্তু লাহে লাহে অলপ এটা ফ্ল' পাই আছে। আৰু যোৱাকালি মোৰ যদি ভুল নহয়, পেপাৰত যোনটো ৰিপৰ্ট পালোঁ যে যোৰহাটৰ নাগৰিক সমাজৰো তেনেকুৱা এটা প্ৰস্তাৱ তেওঁলোকে পাছ কৰিছে তেওঁলোকৰ মিটিঙত, যদি মোৰ ভুল নহয়, উচ্চ ন্যায়ালয়ৰ যে এইটো তদন্ত কৰাৰ কাৰণে। আৰু এই যে আপোনাৰ যদি ইমানে আপোনালোকে মানি আছে, এই যে আপোনাৰ পষ্টমৰ্টম, অসমৰ মানুহেতো বেলেগ বিচাৰি আছে। ভণ্ডামিটো আপোনালোকে কৰি আছে, ভক্তবিলাকে ভণ্ডামি কৰা নাই, এইটো ভণ্ডামি বুলি কোৱা নহয়। আৰু আজিৰ দিনটোত আপোনালোকে ড্ৰাই ডে কৰিছে। যদি আটাইতকৈ কাৰোবাৰ আত্মাৰ কষ্ট পাইছে নহয়, এয়া হ'ল কি কিন্তু জুবিন গাৰ্গৰ। কাৰণ জুবিন গাৰ্গ দাৰু খাইছিলে, মই নিজে দাৰু নাখাওঁ, এইটো বেলেগ কথা, আৰু বিন্দাছ খাইছিলে, খোলাখুলিকৈ খাইছিলে, ষ্টেজত খাইছিলে, আৰু খাই গানো কৰিছিলে, আৰু তেওঁৰ যিবিলাক অনুৰাগী আছে তেওঁলোকে এইটো এনজয় কৰিছিলে। তেওঁ স্ৰোতৰ বিৰুদ্ধত গৈ কাম কৰিছে। মই ইতিমধ্যে এই কথা বতৰাবিলাক কৈছোঁ। তো তেওঁৰ আত্মাটো, কাৰণ যোৱা সময়ছোৱাত আপোনালোকে যি ভাওনা কৰি আছে, কাৰণ জুবিন গাৰ্গৰ যি আত্মা কিন্তু প্ৰতিদিন মানে এটা কষ্টৰ মাজেদি গৈ আছে, মানে চটপটাই আছে তেওঁৰ আত্মাটো। তেওঁৰ দেহাটো গ'ল, কিন্তু আত্মাটো চটপটাই আছে। এতিয়া আজি আপুনি যদি বন্ধ কৰিবলৈ আছে, তেতিয়াহ'লে অসমৰ যিমান শ্মশান আছে, অসমত এটা আইন কেলে প্ৰণয়ন নকৰে? যিমান শ্মশান আছে, শ্মশানত আজি এইটো গুৱাহাটী হওক বা অসমৰ বিভিন্ন জেগাত য'তে হওক, শ্মশানত আপুনি যদি আপোনাৰ যি নিজস্ব মানুহ আছে, অনুৰাগী আছে, তাহাঁতিতো যায়, কিন্তু এই যি মৃত মানে শৱটোক মানে জ্বলাবলৈ হ'লে কিন্তু
এচাম মানুহে যায় আৰু তাহাঁতক মদ খুৱাব লাগে। আৰু যদি মদৰ আপুনি ইমান বিৰোধী হয় তেতিয়াহ'লে গুজৰাটৰ নিচিনা অসমতে মদ নিষিদ্ধ কৰি দিয়ক। হয়, মদ নিষিদ্ধ কৰিলেতো আপোনালোকে বিপাঙত পৰিব, কাৰণ টেক্স কালেকশ্যন নহ'ব, বিপাঙত আপোনালোকে কৰি আছে। তো গতিকে জুবিন গাৰ্গ তেওঁ হ'লগৈ ভাৰতবৰ্ষৰ, অসম নহয়, এতিয়া অনুভৱ কৰি আছে ভাৰতবৰ্ষৰ প্ৰথম আৰু শেষ ছিংগিং ছুপাৰষ্টাৰ। তেওঁ যোনটো ষ্টাৰডম দেখিছে সেই ষ্টাৰডমটো কিন্তু কোনো দেখি নাপাব। বাপনে বহুত দেৰিকৈ এটা হেৰি কৰিছে। তেওঁ প্ৰথম দিনাখনেই ক'ব লাগিছিলে, তেওঁ কাৰ্পণ্য কৰিছিলে, তেওঁ কৈছে যে মই জুবিনৰ নিচিনা হ'ব নোৱাৰিম। তেওঁ বাপনৰ ভবা নাছিলে পাপনে যে এনেকুৱা হ'ব বুলি। এই যি জনস্ৰোত, যি মানুহৰ যে এটা মানে যি চিটুৱেশ্যন, যি এটা ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰিছে, এতিয়া শেহতীয়াকৈ তেখেতে কৈছে মই জুবিন হ'ব নোৱাৰিম। হয়, পাপন তুমি পাপনে থাকিবা, জুবিন সদায় জুবিনে থাকিব। ৰাজেশ খান্না মদ খাইছিলে, ৰাজেশ খান্না মদ খাইছিলে বুলি তেওঁ কিন্তু ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰীত ফাৰ্ষ্ট এণ্ড লাষ্ট ছুপাৰষ্টাৰ যি ষ্টাৰডম, ৰাজেশ খান্নাৰ পিছত কিন্তু তেখেতক জুবিনৰ ক্ষেত্ৰত আমি ষ্টাৰডমটো আমি দেখা পালোঁ। তেখেতেও মদ খাইছে, বিন্দাছ মদ খাইছে, ভাল এক্টিং কৰিছে, এতিয়া চিৰস্মৰণীয় হৈ আছে কথাবিলাক। আৰু তেখেতে কৰিছে দুইজনৰ কেৰেক্টাৰৰ চিমিলাৰিটিটো ক'ত? ৰাজেশ খান্না খাইছে, আনকো খুৱাইছে। হয়, তেখেতক কোনোবাই মিছ ইউজ কৰিছে, ৰাজেশ খান্নাকো মিছ ইউজ কৰিছে। তেওঁ নিজৰ সম্পত্তিৰ বহু বস্তু কিন্তু নিজৰ বন্ধু বান্ধৱ, নিজৰ মানুহক কিন্তু বিলাই দিছে। এইবিলাক এতিয়া সেইবিলাক ছ'চিয়েল মিডিয়াত লাহে লাহে ওলাই আছে। এতিয়া জুবিন গাৰ্গৰ ক্ষেত্ৰতো কিন্তু ছেইম। জুবিন গাৰ্গৰ বেংক একাউণ্টত আপোনালোকে তেনেকৈ টকা নাপাব আপোনালোকে। আৰু যদি গোটেই বস্তুটোক হেৰি, আৰু যদি অসমৰ মানে মানুহৰ চেণ্টিমেণ্টৰ কথা ভাবি যে হেৰিত কৰিছে, GMCHত পষ্টমৰ্টম কৰিছে, পষ্টমৰ্টমটো হ'ব লাগিছিলে দিল্লীত, এইমছত ফাৰ্ষ্ট দিল্লীত হ'ব লাগিছিল পষ্টমৰ্টম। দিল্লীত হোৱাৰ পিছত লাগিলে ইয়াতে পষ্টমৰ্টম কৰক, সেইবিলাকতো আপোনালোকে কৰা নাই। তো গতিকে ক'ত কি হৈছে সেইটো কোৱাটো টান। কিন্তু হয়, জুবিনৰ আত্মাক যদি কোনোবাই আঘাত দিছে, কোনোবাই যদি কষ্ট দি আছে, কোনোবাই যদি হেতালি খেলি আছে, একমাত্ৰ শাসকীয় দল। যদি দম আছে দুৰ্গা পূজাত দাৰু বন্ধ কৰক, দুৰ্গা পূজাত ডিজে বন্ধ কৰক, শিৱৰাত্ৰিৰ দিনাখন দাৰু বন্ধ কৰক। জুবিনে কষ্ট নাপাব নেকি? জুবিনে কষ্ট নাপাব যে আজিৰ দিনটোত মোৰ যিবিলাক হেৰি আছে, অনুৰাগী আছে, তাহাঁতক খাবলৈ দিয়া নাই? এইটো কি হৈ আছে কথাটো? খাব। আৰু জুবিনৰ অনুৰাগীও কিন্তু বিন্দাছ খায়। কিন্তু হয়, তেওঁলোক কিন্তু হেৰি নহয়, তেওঁলোক ভণ্ড নহয়। ভণ্ড আপোনালোক, ভণ্ড আপোনালোক অন্ধভক্ত, অন্ধভক্ত। এওঁলোক কিন্তু অন্ধ অনুৰাগী নহয়, এওঁলোকে চিম্পুল অনুৰাগী হয়। গতিকে এই যে গোটেই কাৰবাৰটো যে অসমত চলি আছে, কাৰবাৰটোৰ ইয়াত এতিয়া কিছু মানুহ অতিষ্ঠ হৈ গৈছে আৰু এই বস্তুটো এটা বেলেগ ফালে গতি কৰিছে। কিন্তু এই গোটেই বস্তুটো কিন্তু চৰকাৰে চলাই আছে, এইটো ৰাইজে অনুভৱ কৰিব পৰা নাই। তো গতিকে যদি জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি দিবলৈ আছে, আমাৰ যি ভাতৃত্ব, আমাৰ যি ভাল এটা পৰিৱেশ, তেওঁ যি ধৰণে সমাজ বিচাৰিছিলে তেনেকুৱা যাতে আমি লৈ যাব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰাটো উচিত। আৰু ভণ্ডামিটো বন্ধ কৰক। ভণ্ডামি কি সেইটো নহয় নেকি? মই যে মোৰ মাজত এটা ফাৰ্ষ্ট ভিডিঅ'ত মই কি বুলি কৈছিলোঁ যে জুবিনৰ খুৰা, আপন খুৰা দেই, আপন খুৰাৰ চাকৰি মই বচাইছিলোঁ। মই ইমান দিন জহাই ফুৰা নাই। মই ফাৰ্ষ্ট ইউটিউব ভিডিঅ'ত যেতিয়া ঘটনাটো পালোঁ তেতিয়া ক'লোঁ। মাজত এটা ভিডিঅ'ত মই কৈছোঁ মই জুবিনৰ খুৰাই কৈ আছোঁ। কেলৈ ক'ব পাৰিছোঁ? কাৰণ মই জানো তেওঁৰ কাম, তেওঁৰ হেৰি 11 দিনত হ'ব লাগে। তেওঁৰ যোনটো পৰিয়ালৰ যোনটো আপোনাৰ হেৰি ছিষ্টেম 11 দিনত হ'ব লাগে। এই চব ভেলকিবাজি হৈ আছে 13 দিনত। এতিয়া কি মুখ্যমন্ত্ৰী ঠিক কৰিব? মুখ্যমন্ত্ৰী ঠিক কৰিব নেকি যে কেতিয়া কি হ'ব নহ'ব? তো গতিকে এই চব যে ভণ্ডামি আপোনালোক হয়। মই বাৰে প্ৰতি কৈ আছোঁ, জুবিনৰ অনুৰাগী কেতিয়া ভণ্ড হ'ব নোৱাৰে। ভণ্ড হোৱা হ'লে লণ্ড ভণ্ড কৰি দিলে হয় গোটেই অসম। আজি ইয়াতে শেষ কৰিছোঁ। ছাবস্ক্ৰাইব কৰে নকৰে সেইটো আপোনালোকৰ কথা। আপোনালোকে প্ৰকৃত অনুৰাগী না ভণ্ড অনুৰাগী সেইটো আপোনালোকে ঠিক কৰিব। প্ৰকৃত অনুৰাগী ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব কৰক বা নকৰক, এইটো একেবাৰে দ্ৰুত গতিত এই ভিডিঅ' শ্বেয়াৰ কৰক,
যাতে চৰকাৰো কঁপি যায়। আজি ইয়াতে শেষ কৰিছোঁ, নমস্কাৰ।